দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আগত আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাটো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। এইটো প্ৰত্যেকটো পৃষ্ঠাতে সন্নিৱিষ্ট হৈ আছে এই গোটেই কথাটো। ইয়াতে প্ৰমাণ হৈ গৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পালৰ লগত এটা যে নিবিড় সম্বন্ধ আছিল এই কথাটো ইয়াত আৰু কোনো দ্বিমত নাই। প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰিছে আৰু তাৰ কাৰণে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ চৰকাৰে যি ব্যৱস্থা হাতত ল'ব লাগে আইন অনুযায়ী সকলোখিনি ব্যৱস্থা হাতত ল'ব। চাওক SIT কৰা বা যিটো পৰ্যায়ত যাব লাগে যেনেকুৱা সময়ত যি ধৰণে চুঙা চাই সোপা দিব লাগে সেই ব্যৱস্থাটো নিশ্চয় চৰকাৰে কৰিব। তাত থকা প্ৰত্যেকজন ব্যক্তিয়ে জড়িত যদি হৈ আছে আইনৰ দ্বাৰা বিচাৰ কৰা হ'ব। ইয়াত কোনো হুইমজিকেলি কোনো কাম কৰা নহয়, খুব সাৱধানতাৰে অৱলম্বন কৰি যাতে দোষীক ধৰা পেলাব পৰা যায় এই কথাটোৱেই হ'ল আজিৰ ডেটত এই প্ৰতিবেদনৰ মূল প্ৰাসংগিকতা বুলি ক'ব খুজিছোঁ।